বন্যবন্ধু আৰু ৰামপুৰ আঞ্চলিক মহাবিদ্যালয় সহযোগত চিত্ৰাংকন আৰু মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত। আজি দেওবাৰে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পলাশবাৰী সমষ্টিৰ ৰামপুৰ আঞ্চলিক মহাবিদ্যালয় বন্যবন্ধু আৰু ৰামপুৰ আঞ্চলিক মহাবিদ্যালয় সহযোগত চিত্ৰাংকন আৰু মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। চিত্ৰাংকন প্ৰতিযোগিতাৰ বিষয় হিচাপে লোৱা হয় শিশু, কলসী নদী আৰু ইয়াৰ সংৰক্ষণ। উক্ত প্ৰতিযোগিতাখনি প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজিত কৰা হয় আৰু ইয়াৰ লগতে মুকলি কুইজ প্ৰতিযোগিতা আয়োজন কৰা হয়। প্ৰকৃতিক মূল বিষয় হিচাপে লৈ মুকলি কুইজ প্ৰতিযোগিতা আয়োজিত হয়। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দিনমণি কলিতা, অসম যুৱ পৰিষদৰ তথ্য প্ৰযুক্তি সম্পাদক জোন গোস্বামী, প্ৰসন্ন কলিতা, বন বিভাগৰ লোকসকলৰ লগতে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল আৰু বন্যবন্ধুৰ সদস্যসকল। বন্যবন্ধু আৰু ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ IPSC চেল তাৰ সহযোগত আমি এখন চিত্ৰাংকন প্ৰতিযোগিতা পাতিছিলোঁ ক্লাছ 10লৈকে, প্ৰথম শ্ৰেণীৰ পৰা 10লৈকে আছিল, প্ৰথম শ্ৰেণীলৈ। যাৰ বিষয় আছিলে আমাৰ শিশু, কলসী নদী আৰু ইয়াৰ সংৰক্ষণ। যথেষ্টখিনি প্ৰতিযোগী অংশগ্ৰহণ কৰিছে, আমি খুব ভাল পাইছোঁ। আমাৰ উদ্দেশ্যটো আমি সফল হোৱা বুলি ভাবিছোঁ। আমি যিহেতু এটা সজাগতা সৃষ্টিৰ কাৰণে এই অনুষ্ঠানটো কৰিছিলোঁ, গতিকে গোটেই অভিভাৱকখিনি বিভিন্ন অঞ্চলৰ পৰা ইয়াতে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছে, ল'ৰা ছোৱালীখিনি লৈ আহিছে, আমি খুব ভাল পাইছোঁ। আৰু ইতিমধ্যে আমাৰ ৰিজাল্ট হৈ গ'ল আমাৰ এই প্ৰতিযোগিতাত, য'ত প্ৰথম স্থান পাইছে জিন্তু মেধিয়ে, নহিৰাগুৰিমাৰা আঞ্চলিক হাইস্কুলৰ ছাত্ৰ, আৰু দ্বিতীয় স্থান পাইছে গুঞ্জন নাথ, জাতীয় বিদ্যালয় ৰামপুৰৰ ছাত্ৰ। এই দুজনে স্থান অধিকাৰ কৰিছে। আৰু আটাইখিনি তথাপিও যদিও স্থান অধিকাৰ কৰা নাই, আটাইখিনিয়ে কিন্তু খুব ভাল এটা বাৰ্তাবাহক তেওঁলোকে চিত্ৰ অংকন কৰিছে, আমি খুব ভাল পাইছোঁ। আৰু আমি আশা কৰিছোঁ তেওঁলোকে শিশুৰ বিষয়ত অদূৰ ভৱিষ্যতে সজাগ হ'ব আৰু তেওঁলোকে সংৰক্ষণৰ কাৰণে কাম কৰিব পাৰিব, আৰু আমাৰ উদ্দেশ্য আমি পূৰণ হ'ব বুলি ভাবিছোঁ। ইতিমধ্যে আমাৰ আৰম্ভ হ'বলৈ গৈ আছে কুইজ প্ৰতিযোগিতাখনি, যিখনি আমি অ'পেন ৰাখিছোঁ, মুকলি কুইজ প্ৰতিযোগিতা, য'ত আমি প্ৰকৃতি বিষয় প্ৰকৃতিলৈ হয়তো আমাৰ নলেজত আমি আজিলৈকে আমাৰ কামৰূপ ডিষ্ট্ৰিক্টত বা কামৰূপ জিলাত তেনেকুৱা কুইজ হোৱা নাই, কেৱল প্ৰকৃতি বিষয়ক। গতিকে আমি আশা কৰিছোঁ প্ৰকৃতিৰ সম্পৰ্কে মানুহে এটলিষ্ট অধ্যয়ন কৰিছে, বা আমি এইখনত যদি আমিও শিকিম, নিজেও শিকিব পাৰিম। সেইকাৰণে এইটো অনুষ্ঠান কৰিছোঁ আমি সজাগতা সৃষ্টিৰ কাৰণে, আৰু বিভিন্ন পাৰ্টিচিপেট ইতিমধ্যে আহিছে। চ' মই আপোনালোকক ধন্যবাদ জনাইছোঁ, আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি গোটেই অসমবাসীকে আমি অনুৰোধ জনাইছোঁ যে আমাৰ অঞ্চলত যি কলসী নদী, তাৰ যি শিশু, তাৰ অৱস্থা বৰ্তমান বহুত বেয়া। নদীখন খৰালিৰ দিনত শুকাই যায়, খুব বেছিকৈ শুকাই যায় নৈখন, যোৱাৰ কাৰণে কলসী নদীৰ শিশুৰ বাসস্থানৰ প্ৰতি ভাবুকি আহিছে। তাৰ লগে লগে শিশুৰ লগে লগে ভাবুকি আহিছে আমাৰ নৈপৰীয়া মানুহখিনি, যিখিনি মানুহে জীৱিকা, যিখিনি মাছমৰীয়া, মাছ মাৰি যিখিনি মানুহে জীৱিকা অৰ্জন কৰে, বা যিখিনি মানুহে আমাৰ খেতি কৰে, পথাৰবিলাক শুকাই থাকে। কাৰণ এতিয়া কেইদিনমান আগতে এই যি ঘূৰ্ণী বতাহ, তাৰ ফলত অকণমান পানী আহিছে যদিও বেছিখিনি পানী নৈ গুচি গৈছে, কাৰণ নৈখন বহুত বেছি দ হৈছে। অবাধ যি বালিখনন, ইয়াৰ ফলতেই হোৱা বুলি আমি ভাবোঁ। বিভিন্ন কাৰণ আৰু আছে, কিন্তু আমাৰ নৈখন দ হোৱাৰ ক্ষেত্ৰতো বালিখনতেই আমি প্ৰধান সমস্যা বুলি ভাবোঁ। নৈখন বেছি দ হৈ যোৱাৰ কাৰণে পানীখিনি নৈ গুচি যায়, বিল বা পথাৰবিলাকে পানী নাপায়, তাৰ ফলত পথাৰবিলাক যি সাৰুৱা হ'ব লাগিছিল সেয়া হোৱা নাই, কৃষি উপযোগী হোৱা নাই। তাৰোপৰি বিলবিলাকত মাছ কাছৰ প্ৰাকৃতিক যি ভাৰসাম্য সেয়া নষ্ট হৈছে। কেৱল নদীখনেই নহয়, সেইকাৰণে আমাৰ অঞ্চলৰ যি আৰ্থিক, সামাজিক, সাংস্কৃতিক চাৰিওফালে দিশত আমাৰ নৈখনে গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে। গতিকে নৈখনৰ মৃত্যুৱে আমাৰ অদূৰ ভৱিষ্যত অন্ধকাৰৰ দিশে লৈ গৈ আছে। গতিকে আমি আহ্বান জনাম, ৰাইজে নৈখনৰ জীয়াই ৰখাৰ স্বাৰ্থত সজাগ হওক, সকলোৱে আগবাঢ়ি আহক। আমিও আমাৰ যি সামৰ্থ্য, আমি সেই সামৰ্থ্যৰে সজাগতা সৃষ্টিৰ কাৰণে কাম কৰিছোঁ, আৰু আশা কৰিছোঁ প্ৰতিজন প্ৰকৃতি সচেতন ব্যক্তিয়ে এই ক্ষেত্ৰত আগবাঢ়ি। ধন্যবাদ। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ 24 NE।